নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক সোশ্যাল সায়েন্সৰ এটা ভিডিঅলৈকে স্বাগতম জনাইছো আজি ইংলিছ নহয় সেইকাৰণে অকমান আচৰিত হ'ব পাৰা বলে মৃন্ময় ছাৰে সোশ্যাল সায়েন্স শিকোৱাত লাগি গল আসলতে সোশ্যাল সায়েন্সটো মই আগৰ পৰাই শিকাইছিলো কিন্তু অনলাইন কোনোদিন শিকোৱা নাই মানে ইউটিউবত ভিডিঅ' বনোৱা নাছিলো মই 6 বছৰ মান সোশ্যাল সায়েন্স শিকাইছিলো স্কুল এখনত গতিকে মই তোমালোকক সেইখিনি সিউৰিটি দিব পাৰো যে সোশ্যাল সায়েন্স কিনি মই তোমালোকক শিকাই দিব পাৰিম ধুনিয়াকৈ খুব ধুনিয়াকৈ ঠিক আছে ইয়াৰে এতিয়া তোমালোকৰ সোশ্যাল সায়েন্স খনৰ যেটো চাৰিটা ভাগ আছে তোমাৰ পলিটিক্যাল সায়েন্স তাৰপিছত হিষ্ট্ৰী তাৰপিছত ইকোনমিক্স আৰু জিওগ্ৰাফি তাৰে মই পলিটিক্যাল সায়েন্স হিষ্ট্ৰী ইকোনমিক্স কিনি খুব ধুনিয়াকৈ শিকাই দিম জিওগ্ৰাফিটো চাও কিমান দূৰ পাৰো জিওগ্ৰাফিটো মোৰ ইমান এটা ইন্টাৰেষ্ট নাছিল ষ্টুডেন্ট লাইফত গতিকে এই তিনিটা সাবজেক্ট খুব ধুনিয়াকৈ তোমালোকক শিকাই দিম আৰু সোশ্যাল সায়েন্স কিয় শিকাব লাগিলো তাৰো এটা কাহিনী আছে অনলাইনত মানে সোশ্যাল সায়েন্সত হসাকে মোৰ মানে টিচাৰ হোৱাৰ পিছত ইমান এটা ইন্টাৰেষ্ট নাছিল কাৰণ কিয় অলপমান কোৱেশ্চন বিলাকে ৰিপিটেড কোৱেশ্চন ইমান কনসেপ্ট বেস কোৱেশ্চন নাহে সব লৰা ছোৱালী মুখস্থৰ ওপৰতে গুৰুত্ব দিয়ে কিন্তু যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ পৰা অলপমান মোৰ ভাল লাগা হল সাবজেক্টটো কাৰণ যোৱা বছৰ মেট্ৰিক পেপাৰখন মানে HSLC 2025 ৰ পেপাৰখন খুব ধুনিয়া মানে কনসেপ্ট বেস আহিছিল গতিকে লৰা ছোৱালী বিলাকৰ অলপমান ইন্টাৰেষ্ট যাব আৰু মই দেখো লৰা ছোৱালী বিলাকে যি সকলে আৰ্টস লয় মানে স্ট্ৰীম টু আৰ্ট সিলেক্ট কৰে তেওঁলোকে যেন কিছুমানে তো তেওঁলোকে পুৰা একদম মনৰ ইচ্ছা অনুসৰি লয় কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে যেন বাধ্যত পৰিহে লয় যে সায়েন্সত তেওঁলোকে নাপালে অথবা কমাৰ্চত নাপালে তেনেকুৱা সেইকাৰণে আৰ্টস লয় কিন্তু আৰ্টসটো এটা খুব ইন্টাৰেষ্টিং সাবজেক্ট গম পাইছানে আৰ্টছৰ জুন কেটা আৰ্টছত আৰু বহুত স্কোপ আছে বহুতে ভাবে যে আৰ্টছত বহুত স্কোপে নাই কিন্তু আৰ্টছত স্কোপ আছে তুমি যদি সোশ্যাল সায়েন্সখন ভালকে পঢ়া তুমি যদি ইন্টাৰেষ্ট বহি যায় সোশ্যাল সায়েন্স সাবজেক্টক যদি অলপমান লাভ কৰিবলৈ লবা তোমাৰ আৰ্টছ স্ট্ৰীমটোত এজন ভাল ছাত্ৰ অথবা ছাত্ৰী হ'ব পাৰিবা আৰু এডমিনিষ্ট্ৰেটিভ লাইনৰ বহুত মানে এনেকুৱা লাইন আছে যে আৰ্টছ পঢ়ি তুমি যদি সেইবিলাক পৰীক্ষা দিয়া তেতিয়া হলে তোমালোকৰ বহুত সুবিধা হয় তাৰ কাৰণে কিন্তু সোশ্যাল সায়েন্স সাবজেক্টটো তোমালোকে ভাল পাব লাগিব সেই কাৰণে মই কনসেপ্ট বেস গোটেইকেটা ভিডিও বনাম যাতে তোমালোকে সোশ্যাল সায়েন্সটো অন্তত তোমালোকে যাতে ভাল পাবলৈ শিকা মই সেইখিনি কাৰণে ট্ৰাই কৰিম আৰু মই ভাবো কি জানানে এই হিষ্ট্ৰীটো আসলতে কোনো বেয়া নাপায় আৰু কোনো পঢ়িব নালাগে বুলি নাভাবে কাৰণ হিষ্ট্ৰীত ইমান ধুনিয়া ইন্টাৰেষ্টিং শিকোৱাৰ ওপৰত আসলতে কথাটো ডিপেন্ড কৰে তুমি কেনেকুৱাকে শিকিছা হেটোৰ ওপৰত আৰু যদি ভালকে ভাল হেৰিত তাৰ পৰা শিকিছা হিষ্ট্ৰীটোৰ প্ৰেমত পৰি যাবা গতিকে ময়ো সেই প্ৰেমত পেলাবলৈকে যত্ন কৰিম তোমালোকক হিষ্ট্ৰী পলিটিক্যাল সায়েন্স ইকোনমিক্স কিনিত গতিকে আজি তোমালোকক যেটো তোমালোকৰ হিষ্ট্ৰী পাৰ্ট আছে সেই হিষ্ট্ৰী পাৰ্টটোৰ প্ৰথম লেসন পাৰ্টিশন অফ বেংগল বংগ বিভাজন হয়নে সেই বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ওপৰত তোমালোকৰ আলোচনা কৰিম ঠিক আছে এতিয়া কথা হ'ল তোমালোকক যে এই বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ওপৰত কথাটো দিলে হয় নাই প্ৰথম লেসনটো দিলে ইতিহাসৰ তোমালোকক এইখিনি শিকিবলগীয়া কথা বুলি ভাবিলে দশম শ্ৰেণীত কিয় ভাবিলে আৰু এই বংগ বিভাজনৰ গুৰুত্ব কি আছিল হেটো তোমালোকৰ অলপমান বা কিছুমানে হয়তো ধৰবই পাৰা নাই যে বংগ বিভাজন বা কি বস্তু খোৱাই বস্তু নে পিন্ধাই বস্তু হয় নাই এতিয়া বংগ বিভাজন কি আমি সেই কথাটোৱে অলপমান ডিসকাস কৰিম সোৱা ইয়াৰে ইম্পৰ্টেন্সটো কিমান সোৱা মহাত্মা গান্ধী এটা কথা কৈছিল যে ৰিয়েল এৱেকিং ইন ইণ্ডিয়া টুক প্লেচ অনলি আফটাৰ দা পাৰ্টিশন অফ বেংগল মানে যোনটো মানে তোমাৰ এই মানে আমাৰ মানে হেৰি তোমাৰ স্বাধীনতা আন্দোলন সেই আন্দোলনটোৰ সূত্ৰপাত ঘটিছিল অৰ্থাৎ মানে জাগৰণ এটাৰ সৃষ্টি হৈছিল স্বদেশী আন্দোলনটোৰ পৰা স্বদেশী আন্দোলন কিয় হৈছিল বংগ বিভাজন কৰাৰ কাৰণে স্বদেশী আন্দোলন হৈছিল হয়নে নাই গতিকে তোমালোকে স্বদেশী আন্দোলনৰ কথা পঢ়াৰ আগতে বংগ বিভাজন কি বস্তু হেতু অলপমান জানি ল'ব লাগিব হয়নে গতিকে সোৱা মহাত্মা গান্ধীয়ে কিমান ইম্পৰ্টেন্স দিছে কথাটো তেওটো স্বাধীনতা আন্দোলনৰ কৰে কি মানে সক্ৰিয় যুঁজাৰু আছিল হয়নে নাই জাতিৰ পিতা আছিল গতিকে তেৱে কৈছে যে এই তোমাৰ পাৰ্টিশন অফ বেংগলৰ পৰা বেংগলৰ ফলত যেটো স্বদেশী আন্দোলন হল হয়নে নাই এই দুটা বস্তুৰ পৰা আমাৰ যোনটো স্বাধীনতা আন্দোলন হেতু মানে এৱেকিং হৈছিল জাগৰণ হৈছিল বুলি কৈছে গম পাইছা হয়তো যদি স্বদেশ বংগ বিভাজন নকৰিলে হেতেন ব্ৰিটিছে
তেতিয়াহ'লে হয়তো আমি স্বাধীনতা নাপালোহেঁতেন অথবা সেই সূত্ৰপাতটো সেই যোনটো মানে এটা এনাৰ্জি আহি গৈছিল আমাৰ স্বাধীনতা প্ৰেমীসকলৰ মানে মনত সেইটো বোধহয় নাহিলহেঁতেন বা অথবা বহুত লেটকৈ আহিলহেঁতেন গতিকে বংগ বিভাজনটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ ঠিক আছে এতিয়া মই ক'লোৱে বংগ বিভাজনৰ ফলত তোমাৰ স্বদেশী আন্দোলন হৈছিল আৰু বংগ বিভাজন কিমান চনৰ পৰা কিমানলৈকে চলিছিল তোমাৰ 1905 পৰা 1911 লৈকে এইকেইখন তোমালোকৰ ছবি বংগ বিভাজনৰ সময়ত কেনেকুৱা ধৰণৰ দৃশ্য আছিল দেখা পাইছা আৰু এই মানে স্বদেশী মুভমেণ্টক বয়কট মুভমেণ্ট বুলিও জনা যায় ঠিক আছে কাৰণ তেতিয়া বয়কট কৰা হৈছিল এতিয়া বয়কট বাই কি বস্তু সেইটো হয়তো বহুতে নাজানিব পাৰা মই সেইখিনি কথাও কম তোমালোকে খালি ধৈৰ্য ধৰা গতিকে আমি প্ৰথম লেসনটোত বংগ বিভাজন আৰু তাৰ ফলত হোৱা স্বদেশী আন্দোলনৰ কথা আমি ডিসকাস কৰিম এতিয়া চোৱা বংগ বিভাজনৰ লগত এজন মানুহৰ উতপ্ৰোতভাৱে জড়িত আছিল হি ইজ দ্য মাষ্টাৰ মাইণ্ড তেওঁ মাষ্টাৰ মাইণ্ড আছিল আৰু তেওঁই এই বংগ বিভাজনটো কৰাইছিল আৰু তেওঁৰ নামটো আছিল লৰ্ড নেথানিয়েল কাৰ্জন তোমালোকক ফুল নামটো সুধিব পাৰে অথবা লৰ্ড কাৰ্জন বুলিও মনত ৰাখিব পাৰা ফুল নামটো হ'ল লৰ্ড নেথানিয়েল কাৰ্জন এই লৰ্ড নেথানিয়েল কাৰ্জনৰ মানে এই বংগ বিভাজনটো কৰিছিল আৰু তেওঁ কোন আছিল তেওঁ ভাইসৰয় আছিল ইণ্ডিয়াৰ ভাইসৰয় মানে এটা উচ্চ পদস্থ বিষয়া তেওঁ মানে প্ৰশাসনিক বিষয়া এজন আছিল ভাইসৰয় কিমান চনৰ পৰা কিমান চনলৈকে 1899 চনৰ পৰা 1905 চনলৈকে তেওঁ 1905 চনতে স্বদেশী মানে বংগ বিভাজন হৈছিল হয়নে গতিকে তেওঁ এইখিনি সময়ত এই কথাটো মনত ৰাখিবা তেওঁ ভাইসৰয় আছিল ইণ্ডিয়াৰ কিমান চনৰ পৰা কিমান চনলৈকে 1999 চনৰ পৰা 1905 চনলৈকে আৰু এইজন মানুহে এই থপৰাটো ভালকে তোমালোকে মনত ৰাখা এইজন মানুহে কি কৰিছিল বংগ বিভাজন কৰিছিল আৰু তেওঁ সঁচাকৈ সাংঘাতিক আছিল মানে তেওঁৰ কথা আমি পঢ়িব পাম আৰু বহুত আৰু হিষ্ট্ৰীত এটা মডাৰ্ণ হিষ্ট্ৰীত মানে খুব এটা ইম্পৰ্টেণ্ট বস্তু এই লৰ্ড কাৰ্জন ঠিক আছে এতিয়া চোৱা এতিয়া বংগ বিভাজন কৰি আছো হয়নে কিন্তু বংগ বিভাজন কি বস্তু এতিয়া বংগ বিভাজন কিয় কৰা হৈছিল এতিয়া চোৱা তোমাৰ এইখন আছিল আমাৰ বেংগল সেই এতিয়া বেংগলখনত কি সোমাই আছিল অসমখনো সোমাই আছিল ঠিক আছে অসমখনো সোমাই আছিল আৰু এইখন তেতিয়াৰ মেপ আছিল আৰু এতিয়া এইখন বেংগল আছিল মানে বংগদেশ ঠিক আছে বংগদেশ আৰু এই বংগদেশখনক পাৰ্টিশন মানে দুটা ভাগ কৰি দিছিল গম পাইছা দুটা ভাগ কৰি দিছিল কোনে ভাগ কৰি হেতু ব্ৰিটিছৰ হাত আছিল আৰু বিশেষকৈ এওৰ হাত আছিল লৰ্ড কাৰ্জনৰ এতিয়া চোৱা এই ভাগ কৰি কিনে কি কৰিছিল ইয়াতে ইষ্টাৰ্ণ বেংগলক ৰাখিছিল আৰু অসমক ৰাখিছিল মানে এইখনক কি নাম দিছিল পূৰ্ববংগ আৰু অসম আৰু ইয়াৰে ৰাজধানী পাতিছিল পূৰ্ববংগ আগতে সব মিলি আছিল গম পাইছা 1905 চনৰ আগত সব এখনে আছিল বংগদেশ আৰু 1905 চনত কি কৰিলে এটা প্ৰস্তাৱ দিলে লৰ্ড নেথানিয়েল কাৰ্জনে এটা প্ৰস্তাৱ দিলে যে আমি বংগদেশখনক ভাগ কৰি দিম পাৰ্টিশন কৰি দিম আৰু তাতে আমি দুটা ভাগত ভাগ কৰি দিম এটা ভাগৰ নাম ৰাখিম কি পূৰ্ববংগ আৰু অসম আৰু ইয়াৰে তোমাৰ যোনখন মানে কেপিটেল হ'ব সেই কেপিটেলখনৰ নাম হ'ব কি ঢাকা ঠিক আছে তেতিয়া বাংলাদেশৰ একেলগে আছিল ঢাকা নাম হ'ব আৰু ইফালে তোমাৰ পশ্চিম বেংগল হ'ব আৰু ইয়াৰে ৰাজধানী হ'ব কলকাতা তেতিয়া কলিকতা আছিল ঠিক আছে এতিয়া চোৱা ইয়াৰে আৰত আৰু তোমালোকে এতিয়া ভাবিব পাৰা যে কি ধুনীয়া মানে ধুনীয়াকৈ চলি আছিল তাতে লৰ্ড কাৰ্জনে ভাগ কৰিব লগা কি হ'ল তেওঁতো আৰু ৰাতি সপোনত আহি যোৱা নাই যে কালি তুমি সেই কৰা প্ৰস্তাৱ এটা দি দিয়া ভংগ মানে আমি পাৰ্টিশন কৰি দিব লাগিব বেংগলখনক তেনেকুৱা কথা নাছিল তাৰে আৰত আৰু বহুত কাৰণ আছিল ঠিক আছে নহলে আৰু ইমান ডাঙৰ এটা সিদ্ধান্ত ল'বনে ব্ৰিটিছে তাৰ আৰৰ কাৰণসমূহ আমি জানিব লাগিব আৰু মই অকমান থুলমুলকে কৈ দিছো চোৱা এৰিয়াখিনি তোমাৰ দিয়াই আছে বেংগল তাৰপিছত ইষ্টাৰ্ণ বেংগল এণ্ড আসাম ইয়াতে চোৱা মোষ্ট মানে এটা ইম্পৰ্টেণ্ট ৰিজন
ইয়াতে চোৱা পপুলেশ্যন কিমান আছিল তোমাৰ এটো মিলিয়ন হ'ব বেংগলত কিমান আছিল বেংগলত আছিল 54 আৰু তোমাৰ ইষ্টাৰ্ণ বেংগল এণ্ড আসামত 31 আছিল আৰু মুছলিম বেংগলত 9 আছিল 9 মিলিয়ন আৰু তোমাৰ ইফালে আছিল ইষ্টাৰ্ণ বেংগল এণ্ড আসামত 18 আনহাতে তোমাৰ মুছলিম বেংগলত আছিল ইমান আৰু ইয়াতে আছিল ইষ্টাৰ্ণ বেংগলত আসাম অৰ্থাৎ আমি গম পালো যে ইয়াতে এই ইষ্টাৰ্ণ বেংগল আৰু আসামত মানে মুছলিম মেজৰিটি আছিল ইয়াতে মুছলিম মানুহৰ সংখ্যা বেছি আছিল এতে মুছলিম মানুহৰ সংখ্যা কম আছিল এতে হিন্দু মানুহৰ সংখ্যা বেছি আছিল আৰু এতে হিন্দু মানুহৰ মুছলিম মানুহৰ তুলনামূলকভাৱে কম আছিল গতিকে ডিভাইড এণ্ড ৰুল ব্ৰিটিছৰ এটা পলিচি আছে তোমালোকে আগতেও পাইছা কি কৰিব লাগে ডিভাইড কৰিব লাগে আৰু ৰুল কৰিব লাগে সেই ৰুলটোৰ ভিত্তিতে তেওঁলোকে এই বেংগলখন ভাগ কৰি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু আমি বহুত কথা পঢ়িব পাম এতিয়া তোমালোকক সুধিব পাৰে যে বংগ বিভাজন কি আছিল তোমালোকক মই ধুনীয়াকৈ এটো নোটছটো দি দিছো তোমালোকে লিখি ল'ব পাৰা ভিডিঅ'টো পোষ্ট কৰি কিনে যে বিশাল বংগ প্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই 1905 চনৰ 16 অক্টোবৰ তাৰিখটো মনত ৰাখিবা 16 অক্টোবৰ তাৰিখে বংগদেশক দ্বিখণ্ডিত মানে দুটা ভাগত ভাগ কৰি উত্তৰ আৰু পূৰ্ব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠন আৰু প্ৰদেশৰ আন একাংশ পশ্চিম খণ্ডৰ সৈতে বিহাৰ এতে কি আছিল বিহাৰ উৰিষ্যা আৰু চটনাগপুৰ সংলগ্ন কৰি বংগ প্ৰদেশ গঠন কৰা প্ৰক্ৰিয়াটো আছিল বংগ বিভাজন এতিয়া আৰু আমি বেছি ডিটেইলছত যাম যে বংগ বিভাজন কিয় কৰিছিল চোৱা বংগ বিভাজন বহুত কাৰণত কৰিছিল তাৰে অফিচিয়েল ৰিজন বেলেগ আছে আৰু সঁচা ৰিজন বেলেগ আছে তেওঁলোকে এটা মানে চক্ৰান্ত এটা ৰচিছিল আমাৰ ইণ্ডিয়ানছ বিলাকৰ পক্ষে গতিকে সেই চক্ৰান্তটোৰ কথাও পঢ়িবলৈ পাম এতিয়া চোৱা গভৰ্ণৰ লৰ্ড ক্লাইভৰ পৰা লৰ্ড ডেলহাউচিৰ সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষক ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলকাতা মুম্বাই আৰু মাদ্ৰাছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা ঘাই শাসন কেন্দ্ৰ পৰিণত হৈছিল এতিয়া চোৱা আমাৰ যে তোমাৰ কি ইষ্ট ইণ্ডিয়া কোম্পানী যে আহিছিল তেওঁলোকে তো প্ৰথমতে বিজনেছ কৰিব আহিছিল ন ভাৰতবৰ্ষত এতিয়া বিজনেছ গোটেই ভাৰতবৰ্ষত বিজনেছ কৰাৰ কাৰণে তেওঁলোকৰ তো মূল মানে খুঁটি লাগিব মানে মূল অফিচ লাগিব যৰ পৰা তেওঁলোকে পুৰা কন্ট্ৰোল কৰি থাকিব পাৰে তেওঁলোকে তিনটা মানে প্ৰেসিডেন্সি বাছি লৈছিল এটা আছিল কি বেংগল প্ৰেসিডেন্সি ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভালকে মানে বিজনেছ যাতে ভালকে চলাব পাৰে তেওঁলোকে প্ৰথমতে শাসন কৰিব আনাছিল ন পিছতে গম পালে যে ইণ্ডিয়াখন দেখোন ইমান মানে ভাল মানে বস্তু আছে আৰু ইণ্ডিয়াখনত দেখোন আমি ইজিলি মানে শাসন কৰিব পাৰো প্ৰথমতে তেওঁলোকে বিজনেছ কৰিব আহিছিল এটা ইংলেণ্ডৰ পৰা এটা দলে ঠিক আছে তাৰ পিছত এই প্ৰেসিডেন্সি কেটা কি আছিল প্ৰেসিডেন্সি মানে বেলেগ একো নহয় তোমালোকে জাস্ট মনত ৰাখা যে মূল মানে অফিচ টাইপৰ আৰু তাৰ পৰা মানে যাতে কন্ট্ৰোল কৰি থাকিব পাৰে গম পাইছা এটা আছিল বেংগল তাৰ পিছত এটা আছিল বম্বে আৰু এটা আছিল মাদ্ৰাছ এই তিনটা তোমাৰ প্ৰেসিডেন্সি আছিল আৰু এই তিনিটা প্ৰেসিডেন্সিৰ পৰা তেওঁলোকে পুৰা ভাৰতবৰ্ষখন কন্ট্ৰোল কৰি থাকে মানে পুৰা বিজনেছ কত কি কৰিব লাগিব এইগলাখান চাই থাকে ঠিক আছে এতিয়া মই ক'লোৱে যে কি আছিল কলিকতা মানে তোমাৰ বেংগলটো কলিকতা বম্বে আৰু মাদ্ৰাছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তিনিটা শাসন কেন্দ্ৰত পৰিণত হৈছিল আৰু প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসনগৰাকী প্ৰেসিডেন্ট বিষয়বাব দিয়া হৈছিল ইয়াৰে একজন কি আছিল প্ৰেসিডেন্ট আছিল সেই কাৰণে নাম দিছে প্ৰেসিডেন্সি তাৰে মেইন এজন আছিল মানে কিং টাইপৰ আৰু তেও প্ৰেসিডেন্ট আৰু প্ৰেসিডেন্টৰ মানে যোনটো তলতীয়া মানে শাসন যন্ত্ৰটো হেতু প্ৰেসিডেন্সি এতিয়া আমি গম পালো যে প্ৰেসিডেন্সি কি বস্তু আৰু প্ৰেসিডেন্ট কি বস্তু ইয়াতে তিনিজন মানে প্ৰেসিডেন্ট আছিল আৰু এই তিনিটা প্ৰেসিডেন্সি আছিল এতিয়া চোৱা এতিয়া তাৰ পিছত কি হ'ল জানানে 1773 খ্ৰীষ্টাব্দত 1773 চনত এখন ব্ৰিটিছে এক্ট আনি দিলে আইন সেইখন নাম কি আছিল ৰেগুলেটিং এক্ট ঠিক আছে সেইখনৰ নাম আছিল তোমাৰ ৰেগুলেটিং এক্ট মনত ৰাখিবা 1773 চনত
আৰু অসমীয়াত নিয়ন্ত্ৰণকাৰী আইন আৰু সেই ৰেগুলেটিং এক্টখন মতে কি কৰা হৈছিল বংগ প্ৰেসিডেন্সিৰ গভৰ্ণৰ পদটো তাতে এটা গভৰ্ণৰ পদ আছিল সেই গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈকে মানে উন্নীতকৰণ কৰি দিয়া হৈছিল আৰু এই ব্যৱস্থাটোৰ দ্বাৰা বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামছ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল বেংগলত এজন মানে কলকাতাত এজন গভৰ্ণৰ আছিল তেওঁ আছিল ফৰ্ট উইলিয়াম ঠিক আছে এতিয়া এই দুটা যে আছে বম্বে আৰু মাদ্ৰাজ ঠিক আছে বম্বে আৰু মাদ্ৰাজ যি দুটা প্ৰেসিডেন্সি আছে এই প্ৰেসিডেন্সি দুটা কি কৰা হৈছিল এই বেংগল প্ৰেসিডেন্সিৰ তলতীয়া কৰি দিয়া হৈছিল মানে মেইন এটাই প্ৰেসিডেন্সি থাকিব এতিয়া বেংগল আৰু তাৰে যোনটো তোমাৰ মানে গভৰ্ণৰ থাকিব এটো গভৰ্ণৰ জেনেৰেল বনে দিব গমাইছা হেতু উন্নীতকৰণ কৰি দিছি তেওক অলপমান বেছি উচ্চ বাব দি দিছি আৰু এই দুটাৰ যোন গভৰ্ণৰ আছিল এই গভৰ্ণৰ দুটাই এই বেংগলৰ যোনজন মানে গভৰ্ণৰ জেনেৰেল থাকিব সেই গভৰ্ণৰ জেনেৰেলক ৰিপৰ্ট কৰিব লাগিব এটো কিয় কৰিছিল এটা তাৰেও এটা কাৰণ আছে মানে হিখিনি সময়ত তেওঁলোকৰ বিজনেস বেয়া আছিল গম পাইছা এই তোমাৰ এই মানে ভাৰতবৰ্ষত তেওঁলোকৰ বিজনেস বেয়া আছিল ফলত তোমাৰ হিয়তে ইংল্যান্ডৰ পৰা মানে ব্ৰিটিছৰ পৰা ব্ৰিটেইনৰ পৰা তোমাৰ হিয়তে লোন ল'ব লগা হ'ল আৰু হিয়তে তো এনে লোন নিদিয়ে গম পাইছা যে আমি চাই দিম তোমালোকৰ কি ভুল হৈ আছে গতিকে তেওঁলোকে এটো বস্তু ৰেগুলেটিং আইনখন আনি দিলে গতিকে মই সেই কাহিনীটো আৰু পিছত কম তোমালোকক যদি সেই কাহিনীটো ক'ব লাগে একদিন খুব ধুনীয়াকৈ এটা কাহিনী কৈ দিম তোমালোকৰ যাতে মনত থাকি যায় এগলাখান ইউপিএসসি এপিএসসি আহে গতিকে মই সেই কাৰণে কৈছো যে মোৰ ভিডিও চোৱা তোমালোকে মানে এডমিনিষ্ট্ৰেটিভ লাইনটোৰ কাৰণে ইন্টাৰেষ্ট হ'বা একদম একটো সিওৰিটি দিব পাৰো এডমিনিষ্ট্ৰেটিভ লাইন যি সকলে এপিএসসি ইউপিএসসি পৰীক্ষাৰ কাৰণে পঢ়িম বুলি ভাবিছা ইন ফিউচাৰ তোমালোকে মই সোশ্যাল সায়েন্স খিনি হেনুকাকে শিকাম গতিকে তোমালোকৰ আৰু যি সকল ছাত্ৰ ছাত্ৰীৰ এডমিনিষ্ট্ৰেটিভ লাইনত যাব মন আছে মোক জনাবাচোন এই ভিডিওটোৰ কমেন্টত জনাবা তোমালোকৰ যদি মন আছে আৰু কিয় মন আছে হেতু কথাও জনাবা কাৰণ বিৰাট ভাল লাগে মোৰো ভাল লাগে হেতু বস্তু আৰু হেইকেটা পাৱাৰ পইচা কম হ'ব পাৰে বহুত প্ৰফেশনতকে কম নহয় পুৰা ভালে কিন্তু পাৱাৰটো হসা মানিব লাগিব তোমাৰ যেতিয়া আগে পিছে দুখন মানে গাড়ী যাই থাকিব তোমাৰ ড্ৰাইভাৰ থাকিব তোমাৰ সিকিউৰিটি থাকিব কি লাগে আৰু লাইফত নাই নাই পাৱাৰটো মেইন কথা দেই হসা গতিকে এইবিলাক কথা জানিব লাগিব মানে সেইবিলাক পৰীক্ষাৰ কাৰণে পঢ়িবলৈকে এইবিলাক কথা জানিব লাগিব প্ৰেসিডেন্সিৰ কথা জানিব লাগিব হয়নে নাই এইকাৰণে মই কৈছো যে অকল পৰীক্ষাৰ কাৰণে নপঢ়িবা কনসেপ্ট ক্লিয়াৰ কৰা কনসেপ্ট ক্লিয়াৰ কৰিলে নাম্বাৰ পিছে পিছে এনেও দৌৰি থাকিব ঠিক আছে গতিকে মই এই কাহিনীটো তোমালোকক একদিন ডিটেইলছত কৈ দিম মই কলো এনে থুলমুলকে যে সেই সময়ত তেওঁলোকৰ মানে বিজনেসটো বেয়া হৈছিল গতিকে তেওঁলোকে ধাৰ ল'ব লগা হ'ল আৰু ধাৰটো এনে নিদিয়ে তেওঁলোকে মানে কৈ দিলে যে তোমালোকে এনেকুৱাকে হেৰি কৰা মানে তেওঁলোকক মানে হেৰি কৰি দিলে এটা সাজেশন দি দিলে ৰেগুলেটিং আইনখন আনি দিলে গতিকে মই কি কলো যে বেংগলৰ যোনজন গভৰ্ণৰ আছে জেনেৰেল গভৰ্ণৰ জনৰ তেওঁৰ পদটো কি কৰি দিছে গভৰ্ণৰ জেনেৰেল কৰি দিছে আৰু গভৰ্ণৰ জেনেৰেলৰ আন্ডাৰত কি কৰিব এই দুটাই ৰিপৰ্ট কৰিব এই তোমাৰ মাদ্ৰাজ আৰু বম্বে প্ৰেসিডেন্সিৰ তোমাৰ গভৰ্ণৰে এতিয়া যেতিয়া এই বেংগলৰ প্ৰেসিডেন্সিটো ততেও চাবই লাগিব লগতে এই দুটাও ৰিপৰ্ট কৰি থাকিব ইয়াৰে যোনজন মানে গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ প্ৰেছাৰটো বেছি হৈ যাব নে নাই হয়নে তেওঁৰ প্ৰেছাৰটো বেছি হৈ যাব গতিকে হেতু এটা কাৰণ দেখুৱাইছিল যে আমাৰ যোনটো এটো বস্তুটো বনাই দিলে বেংগলৰ এতিয়া বেংগলখন কন্ট্ৰোল কৰাটো বৰ দিগদাৰ হৈ গৈছে গতিকে আমি কি কৰি দিম ভাগ কৰি দি দুটা বস্তু বনাই দিম ঠিক আছে হেতু এটা কাৰণ এটা আছিল হেতু মানে লৰ্ড কাৰ্জনে হেতু কথা কৈছিলে গতিকে তোমালোকে এই বস্তু এই নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং আইন 73 এটো বস্তু মনত ৰাখিবা তাৰ পিছত আন এটা কাৰণ আছিল চোৱা মোগল সম্ৰাট শাহ আলম কৰিছিল মোগলৰ আৰু ৰবাৰ্ট ক্লাইভ কোন আছিল ব্ৰিটিছৰ এই দুজনৰ মাজত এখন চুক্তি হৈছিল সেই চুক্তিখনৰ নাম কি আছিল এলাহাবাদ চুক্তি ঠিক আছে ট্ৰিটি অফ এলাহাবাদ নামটো শুনিছা চাগে
সেই 1765 চনত সেই চুক্তিখন স্বাক্ষৰ হৈছিল আৰু সেই চুক্তিখনৰ যোগেদি কি হৈছিল জানানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ এটো কথা মনত ৰাখিবা বিহাৰ উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত সেই তিনিটা অঞ্চল বংগ বিহাৰ উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এখন চুক্তি হ'ল এলাহাবাদ চুক্তি ইয়াৰো ডিটেইলছ ভিডিও লাগে যদি কবা কেতিয়াবা বনাই দিম আৰু কিন্তু মই এতিয়া ইয়াত বহুত ডিটেইলছ কৰি কৈ নাথাকো কাৰণ ভিডিওটো বহুত লং হৈ যাব মানে এটো কথা খালি মনত ৰাখা এলাহাবাদ চুক্তি কিমান চনত এলাহাবাদ সন্ধি কিমান চনত স্বাক্ষৰ হৈছিল 1765 চনত এই চুক্তিখনৰ জৰিয়তে কি কৰা হ'ল মানে বিহাৰ আৰু উৰিষ্যাকো তোমাৰ বংগৰ লগত মানে বংগৰ হেৰি ৰাজনৈতিক কৰ্তৃত্বটো বংগই এতিয়া লাভ কৰিব বিহাৰ মোটামুটি মানে উৰিষ্যাখন আৰু বিহাৰখন তেওঁলোকৰ আন্ডাৰত মানে লগ লগাই দিছি মানে কন্ট্ৰলটো বংগৰ ফালৰ পৰা হ'ব গতিকে হেতু এটা ৰিজন আছিল তাৰ ফলত বংগৰ যোনজন গভৰ্ণৰ আছিল বা হেৰি আছিল তাতে যোনকেইজন বিষয়া আছিল তেওঁলোকৰ উচ্চ পদস্থ তেওঁলোকৰো মানে সেই প্ৰেছাৰটো বাঢ়ি যাব আৰু এই এলাহাবাদ সন্ধিখন কাৰ মাজত স্বাক্ষৰিত হৈছিল শাহ আলম আৰু ৰবাৰ্ট ক্লাইভ আৰু তোমালোকক মুঘল আৰু ব্ৰিটিছৰ মাজত বুলিও ক'ব পাৰে এই ৰবাৰ্ট ক্লাইভ আছিল ব্ৰিটিছৰ শাহ আলম আছিল মুঘলৰ ঠিক আছে তেতিয়া তোমাৰ হেই কি মুঘলে শাসন কৰি আছিল আৰু এই এলাহাবাদ সন্ধিৰ পিছতেতো তোমাৰ ব্ৰিটিছে শাসন কৰিব ললে ন এলাহাবাদ সন্ধিৰ পিছতে আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছে শাসন কৰিব ললে তাৰ আগলৈকে মুঘলে শাসন কৰি আছিল বহুত ঠাই তাৰ পিছত আন এটা ৰিজন আছে কি ৰিজন 1866 খ্ৰীষ্টাব্দত 1866 কি হ'ল বংগদেশৰ অন্তৰ্গত মকলুনত এতিয়া উৰিষ্যাখন বংগদেশৰ অন্তৰ্গত আছিল তেতিয়া উৰিষ্যাত এটা ভয়ানক মানে দুৰ্ভিক্ষ হ'ল আৰু তাতে 10,000 মানুহৰ মৃত্যু হৈছিল আৰু তেতিয়া আছিল ভাইসৰয় লৰ্ড নৰ্থব্ৰুকে তেতিয়া কি কৰিলে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱায় যে ইমান মানুহ মৰছে হয়নে বংগ প্ৰদেশৰ আন্ডাৰত ইমান থকা তোমাৰ হেৰি উৰিষ্যাত ইমান মানুহ মৰিছে গতিকে তেওঁলোকক আৰু কিবা ভাল হেৰি কৰিব লাগিব বংগদেশৰ প্ৰেছাৰটো বেছি হৈ গৈছে গতিকে আমি বংগদেশখন ভাগ কৰি দিব লাগিব তেতিয়া তাতে দুটা মানুহ দি দিব মেইন মানুহ দুটা দিব আৰু তো বহুত অফিচাৰ্ছ থাকিব গতিকে সেইটো এটা ৰিজন আছিল ঠিক আছে তাৰ পিছত আন এটা ৰিজন কি আছিল চোৱা ইয়াণ্ডাবু সন্ধি তো জানা তোমালোকে যাৰ ফলত মানে অসমখন হেৰি হৈছিল তোমাৰ হেতু হৈছিল কিমান 1826 চনত 1826 খ্ৰীষ্টাব্দত মনত ৰাখিবা 14 ফেব্ৰুৱাৰী তাৰিখে মোষ্ট ইম্পৰ্টেন্ট ইয়াণ্ডাবু সন্ধি জৰিয়তে অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা তাৰ পিছত 1832 খ্ৰীষ্টাব্দত কাছাৰ তাৰ পিছত 1833 খ্ৰীষ্টাব্দত খাচিয়া পাহাৰ 35 খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ আৰু 1839 খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য আৰু 1843 খ্ৰীষ্টাব্দত খামতি ৰাজ্য 43 খ্ৰীষ্টাব্দত চিংফু তাৰ পিছত ইমান খ্ৰীষ্টাব্দত আংগামীসকল মানে এই গোটেই কেইখন কি হৈছিল তোমাৰ এই এলেকা কেইটা কি হৈছিল ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া কৰি দিয়া হৈছিল এই সন কেইটা তোমালোকে মনত ৰাখিবা কিতাপত আছে তোমালোকৰ চাই লবা এই এলেকাসমূহৰ শাসন 1874 খ্ৰীষ্টাব্দলৈকে বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ জৰিয়তে পৰিচালিত হৈছিল তেতিয়া বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল তোমাৰ ইমান এটো মই অকমান জুম কৰি দিছো এটো 2,53,000 বৰ্গ মাইল গতিকে জনসংখ্যাও আছিল 4,60,00,000 গতিকে ইমান এটা জনসংখ্যা কন্ট্ৰোল কৰাটো মানে টান আছিল বুলি কৈছে হয়নে গতিকে হে এটা ৰিজন আছিল এতিয়া তোমালোকে হেইকেটাটো কাৰণ শুনিলা হেইকেটা মানে অফিচিয়েল ৰিজন আছিল যে তেওঁলোকে হেইকেটা দেখুৱাইছিল ব্ৰিটিছে দেখুৱাইছিল হেইকেটা ৰিজন কিন্তু একচুৱেল ৰিজনটো আকৌ বেলেগ আছিল গম পাইছা ব্ৰিটিছ বিলাক বেয়া সাংঘাতিক আছিল ন ইহঁতে মস্ত মানে বুদ্ধিয়ক আছিল কি জাতীয় একতা ভংগ কৰা মানে বংগদেশত এটা জাতীয় একতা সেই সময়ত গঢ় লৈ উঠিছিল গম পাইছা আৰু বংগদেশত তেতিয়া মানে ইন্টেলেকচুৱেল এতিয়াও বাৰু ইন্টেলেকচুৱেল মানুহবিলাক আছে আৰু তেওঁলোক খুব মানে
জাতীয় মানে তেওঁলোকে মানে জাতীয়তা বোধটো আছে এতিয়াও চাবা বংগদেশত তেওঁলোকে ছোৱালীবিলাকে পুৰা শাৰী তেওঁলোকৰ কালচাৰেল ড্ৰেছবিলাক পিন্ধে লৰাই কুৰ্তা পায়জামা পিন্ধে সব ড্ৰেছ নিপিন্ধে আৰু তেওঁলোকে পুৰা একদম মানে নিজৰ কালচাৰটোক বিৰাট গুৰুত্ব দিয়ে প্ৰতিখন ঘৰত এতিয়াও মানে সেই সংগীত বাজনা এইবিলাক চলে তেওঁলোকে কালচাৰেল বস্তুখিনি প্ৰতিখন ঘৰত শিকায় গম পাইছা অসমতো আছিল এটা সময়ত কিন্তু এতিয়া কমি গৈছে সেইবিলাক বস্তু আমি মানে ওয়েষ্টাৰ্ণ বস্তুটো বেছিকৈ এডপ্ট কৰিব লৈছোঁ এইটো ভাল কথা নহয় কিন্তু আমি নিজৰ বস্তুবিলাক সদায় ধৰি ৰাখিব লাগে গম পাইছা সেই জাতীয় একতাটো কি হৈছিল ভংগ কৰিব খুজিছিল গম পাইছা তাতে এটা জাতীয় একতা যোনটো হৈছিল তাৰপিছত সেইটো ভংগ কৰিব হৈছিল সেইটো একচুৱেল ৰিজন আছিল তাৰপিছত হিন্দু বঙালীক সংখ্যালঘুত পৰিণত কৰা তাতে হিন্দু মানুহ বহুত আছিল তাতে মানে যেতিয়া দুটা ভাগ কৰি দিব কম হৈ যাব ন সেইটো এটা ৰিজন আছিল তাৰপিছত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা এইটোতো সদায় আছে হয়নে নাই মানে এইটো বৰ্তমানেও এইটো এপ্লাই হয় দেই বহু ক্ষেত্ৰত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব সদায় চবে চাই থাকে মানে শাসক পক্ষই গম পাইছা হিন্দু আৰু মুছলমানৰ লগত যদি কাইজা লগাই দিব পাৰোঁ সিহঁতে নিজৰ মাজত যুদ্ধ কৰি থাকিব তাৰপিছত মূল সুঁতিৰ পৰা আঁতৰি যাব গতিকে সেই এটা ৰিজন আছিল তাৰপিছত চৰমপন্থী দমন এইটো মানে সেই সময়ত বংগদেশত এটা চৰমপন্থী মানে সৃষ্টি হৈছিল মানে অলপমান এগ্ৰেছিভ তেওঁলোকে আন্দোলন কৰিব খুজিছিল গম পাইছা ব্ৰিটিছৰ এগেইনষ্টত গতিকে সেইটো এটা দমন কৰি কিনে তেওঁলোকে পাৱাৰটো দেখাব খুজিছিল ব্ৰিটিছৰ গম পাইছা সেই এটা ৰিজন এটা আছিল কাৰণ গতিকে এইকেইটা তোমালোকে বিশেষকৈ কিতাপত মানে আছে এইকেইটা কাৰণকেইটা আৰু ডিটেইলছতো আছে তোমালোকে সেই কথাখিনি অলপ পঢ়ি ল'বা ভালকৈ কিন্তু মেইন এইকেইটা পইণ্টছকেইটা মনত ৰাখিবা ঠিক আছে তাৰপিছত এতিয়া সেই যে একচুৱেল ৰিজনটো মই যে ক'লোঁ যে তেওঁলোকে অফিচিয়েল ৰিজন বেলেগ দেখাইছিল কিন্তু একচুৱেল ৰিজন বেলেগ আছিল আমি কেনেকৈ গম পালোঁ এই এইটো আছিল ৰবাৰ্ট ৰিজলি এইটো তেওঁ কি আছিল ছেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া মনত ৰাখিবা এই মানুহটোৰ থপৰাটো মনত ৰাখিবা ৰবাৰ্ট ৰিজলি তেওঁ কি আছিল ছেক্ৰেটাৰী ষ্টেট অফ ইণ্ডিয়া এতিয়া এই ভাৰতৰ সচিব বুলি কৈছিল অসমীয়াত ৰবাৰ্ট ৰিজলিয়ে কাৰ্জনলৈকে এখন চিঠি লিখিছিল আৰু সেই চিঠিখন আমাৰ ইণ্ডিয়ানছৰ হাতত পৰি গ'ল গম পাইছা সেই চিঠিখনত কি কথা কৈছিল চাবা ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি যেতিয়া বংগখন ঐক্যবদ্ধ হৈ থাকিব এইটো বৃহৎ শক্তি বুলি কৈছে দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব দ্বিখণ্ডিত হ'লে সেই শক্তিটো কি হৈ যাব চুৰমাৰ হৈ যাব গতিকে বংগ ভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু আৰু মুছলমানৰ মাজত একতাটো ভাঙি দিব খুজিছিল আৰু সেই উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা গতিকে চোৱা মই যে কৈছিলোঁ একচুৱেল ৰিজন বেলেগ আছিল এই লিখা চিঠিখনত কাৰ্জনলৈকে যোনখন চিঠি লিখিছিল এটা মাষ্টাৰ মাইণ্ড আছিল গতিকে সেই কথাটো গম পায় তাৰপিছত চোৱা বংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱী মই কৈছোঁ ন তাতে বুদ্ধিজীৱী বহুত আছিল আৰু পঢ়া শুনা কৰা মানুহ আছিল চব পঢ়া শুনা কৰা মানুহ তোমালোকে গমে পোৱা স্বামী বিবেকানন্দ বংগদেশৰ আছিল আৰু বহুত এতিয়াতো বেছিভাগ বলিউডৰ ছিংগাৰ বংগদেশৰ আৰু বহুত মানে তাতে সাহিত্যিক সেই আগৰ দিনৰ পৰা ৰবীন্দ্ৰনাথ ঠাকুৰ হয়নে নাই যোনে একমাত্ৰ সাহিত্য নোবেল বঁটা পাইছিল বংগদেশৰ আছিল গতিকে সেই বুদ্ধিজীৱীসকল দুখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল তেওঁলোকক যেতিয়া দুভাগ কৰি দিব তেতিয়া পাৰ্ট হৈ যাব নে নাই গতিকে সেই এটা ৰিজন আছিল তাৰপিছত কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা আৰু সেই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালীসকলক তেওঁলোকক ৰাজনৈতিক মানে হেৰিটো আছিল পলিটিক্যাল এৱেৰনেছটো আছিল সেই পলিটিক্যাল এৱেৰনেছটো পংগু কৰি দিব বিচাৰিছিল আৰু জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ কৰিব বিচাৰিছিল গতিকে এই যোনখন চিঠি লিখিছিল তাৰ পৰা আমি বহুত কথা প্ৰমাণ পাই যাওঁ গতিকে এইখিনি কথাৰ পৰা আমি প্ৰমাণ পাই যাওঁ যে একচুৱেল ৰিজনটো কি আছিল তোমালোকে এতিয়া চাগে নিশ্চয় অলপমান আইডিয়াটো আহিছে যে বংগখন কিয় তেওঁলোকে ব্ৰিটিছে ভাগ কৰিব খুজিছিল গম পাইছানে এতিয়া চোৱা বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ দ্য ফাৰ্ষ্ট ষ্টেপ অফ পাৰ্টিশ্যন অফ বেংগল এইটো বহুত ইম্পৰ্টেণ্ট কাৰণ বংগ বিভাজনৰ প্ৰথমটো কাৰণৰ লগত প্ৰথমটো পদক্ষেপৰ লগত আমাৰ অসমখনৰ কথা জড়িত হৈ আছে চোৱা ইংলেণ্ডৰ গৃহ চৰকাৰ
গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এইটো আমি কথা গম পালো এতিয়া সেই উদ্দেশ্যটো আগত ৰাখি ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা কি 6খন জিলা আছিল মনত ৰাখিবা দে গোৱালপাৰা তেতিয়া এই মানে আমাৰ এতিয়া যোনবিলাক জিলা আছে সেই জিলাবিলাক তেতিয়া নাছিলে তেতিয়া মেইন এইকেইখন জিলা আছিল গম পাইছা গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰ এইকেইখন আছিল এইকেইখনৰ হৈতে খাচিয়া জয়ন্তীয়া পাহাৰ নগা পাহাৰ গাৰো পাহাৰ কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি সৰ্বমুঠ এলেকাটো ইমান আছিল তাৰ পিছত জনসংখ্যা আছিল ইমান 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশখন গঠন কৰা হয় চোৱা এই কথাটো মই যে ক'লো আমাৰ অসমৰ লগত ৰিলেটেড হৈ আছে প্ৰথমটো পদক্ষেপ এটো কথা মনত ৰাখিবা অসমখন কিমান খ্ৰীষ্টাব্দৰ কিমান তাৰিখে গঠন কৰা হৈছিল এটো মনত ৰাখিবা এতিয়া বংগৰ পৰা মানে ভাগ কৰি দি এইখন মানে অসম প্ৰদেশখন গঠন কৰিছিল আৰু তেতিয়া এইকেইখন ষ্টেট আছিল এতিয়া ষ্টেট বিলাক নাছিল ইমান কেইখন হেৰি কি ইমান কেইখন ডিস্ট্ৰিক্ট নাছিল দেখো ষ্টেট কৈ আছো মই ডিস্ট্ৰিক্ট তেতিয়া মাত্ৰ এইকেইখন ডিস্ট্ৰিক্ট আছিল গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ আছিল আৰু পাহাৰীয়া জিলা কেইখন আছিল এইকেইখনক লগাই দি অসম প্ৰদেশখন গঠন কৰি দিছিল কিমান খ্ৰীষ্টাব্দত 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে এতিয়া নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত এজন নিযুক্ত কৰিছিল হয়নে তেওঁ চিফ কমিশনাৰ আৰু তেওঁৰ নামটো কি আছিল জানানে কৰ্নেল R.H. কিটিংছ এতিয়া অসমৰ প্ৰথম মানে তেওঁ চিফ কমিশনাৰ আছিল কৰ্নেল R.H. কিটিংছ এটো ইংলিছৰ নামটো মনত ৰাখিবা এটো পৰীক্ষাত আহিব কাৰণ অসমৰ লগত ৰিলেটেড হৈ আছে অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ ইমান চনলৈকে অৰ্পণ কৰা হৈছিল কোনো ঐতিহাসিকৰ মতে আছিল এয়া বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ এই অসম প্ৰদেশখন গঠন কৰাটোৱে আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ মোস্ট ইম্পৰ্টেন্ট পৰীক্ষা দিয়াৰ পৰা বহুত কোৱেশ্চন আহিব আৰু এমসিকিউ আহিব দুনিয়াৰ এমসিকিউ আহিব এতিয়া চোৱা লৰ্ড কাৰ্জনে মই ক'লো না মানে বংগ বিভাজন কৰাৰ এটা মাষ্টাৰমাইণ্ড আছিল লৰ্ড কাৰ্জন আৰু সেই লৰ্ড কাৰ্জনে মানে এই বংগ বিভাজনৰ চাৰিদফীয়া এখন আঁচনি প্ৰস্তুত কৰিছিল এই চাৰিদফীয়া আঁচনিৰ প্ৰথম দফাটোত কি আছিল চোৱা ৰাজহাহী ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ হৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম কি ৰাখিব পূৰ্ববংগ আৰু অসম ঠিক আছে নেক্সট টু চোৱা পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা মই কৈছিলো প্ৰথম সেই মেপখনতে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব আৰু অসমৰ ৰাজধানী তেতিয়া আছিল শ্বিলঙৰ পৰা ঢাকালৈকে স্থানান্তৰ কৰা হ'ব প্ৰথম বস্তুখিনিত মই সেইখিনি কথা কৈ দিছিলো দ্বিতীয় দফাটো মতে কি আছিল পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকা থুকিয়া উচ্চ ন্যায়ালয় এখন স্থাপন কৰা হ'ব পূৰ্ববংগ আৰু অসমৰ কাৰণে উচ্চ ন্যায়ালয় এখন স্থাপন কৰি দিব তাৰ পিছত থুকিয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এটো অন্তৰ্ভুক্ত হ'ব আৰু তৃতীয় দফাটো মতে কি আছিল পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু চটনাগপুৰ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব আৰু চতুৰ্থ দফা মতে কি আছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকাৰী হ'ব এই দফা কেইটা মোস্ট ইম্পৰ্টেন্ট ভালকে মনত ৰাখিবা পৰীক্ষাত আহে আৰু এমসিকিউ ইয়াৰ পৰা বহুত দিয়ে ঠিক আছে এইবিলাক এমসিকিউ উচ্চ ন্যায়ালয় ক'ত স্থাপন কৰা হ'ব তাৰ পিছত তোমাৰ হেৰি ৰাজধানী কি হ'ব তেনেকুৱা কোৱেশ্চন বহুত আহে ঠিক আছে এতিয়া বংগ বিভাজনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল প্ৰথম মানে ইনিশিয়েল ষ্টেপ কি আছিল চোৱা প্ৰথম কথা আছিল জাতীয় শোক দিৱস পালন কি 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ ভংগ কাৰ্যকাৰী হোৱাৰ দিনা যিদিনাখন এই বংগ ভংগ কাৰ্যকাৰী হৈছিল সেইদিনাখন বংগবাসীয়ে কি দিৱস পালন কৰিছিল জাতীয় শোক দিৱস পালন কৰিছিল আৰু ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেণীৰ প্ৰস্তাৱ মৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা চোৱা ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিল গম পাইছা তোমালোকে এটা ভাইবছ এই তোমালোকে হেৰি যিসকলে কা আন্দোলনৰ কথা মনত আছে অকমান তোমালোকেতো আন্দোলন দেখাই নাই আমিও দেখা নাই দিছোন মিছা কথা ক'লে কি হ'ব আন্দোলন দেখা নাই তথাপিও সেই তোমাৰ আমি কা আন্দোলনটো অলপ দেখিছো অলপ ভালকে দেখিছো আৰু গতিকে সেই পৰিবেশ আৰু তাতকে আৰু বহুত ডাঙৰ পৰিবেশ তেতিয়াতো আমি অধীন আছিলো মানে ব্ৰিটিছৰ আন্ডাৰত গতিকে হিদিনাখন কি কৰিছিল
সকলোৱে জাতীয় শোক দিৱস পালন কৰিছিল ৰান্ধনী ঘৰত পাক বন্ধ ৰাখিছিল সিদিনা 16 অক্টোবৰ তাৰিখে তাৰ পিছত ৰাখি বন্ধন কাৰ্যসূচী মানে তেওঁলোকে ভাবিছিল ন যে আমি কি কৰি দিম হিন্দু আৰু মুছলমানৰ লগত কাইজা লগাই দিম কিন্তু হেতু কথা গম পাই গৈছিল ইণ্ডিয়ানছ বিলাক স্মাৰ্ট আছিল না গতিকে তেওঁলোকে কি কৈছিল যা তহতে আমাৰ লগত মানে আমাৰ যোনটো ঐক্যতা হেতু তহতে দিখন্দিত কৰিব ওলাইছ গতিকে আমি ভাই গতিকে কি কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানে ৰচিত এটা ৰাখি সংগীত বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান এটা খুব ধুনীয়া গীত হেতু সময়ত ৰচনা কৰিছিল কোনে ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু সেই গীতটি গাই হিন্দু মুছলমান বিলাকে যুগমীয়া মানে সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে এনাজৰীডাল মানে খুব অক্ষুণ্ণ ৰাখিবলৈ ৰাখি বান্ধিছিল মানে মুছলমান আৰু হিন্দুসকলে চোৱা কিমান ইউনিটি আছিল ন সেইটো সময়ত তাৰপিছত প্ৰতিবাদী সভা বংগদেশৰ জিলাই প্ৰতিবাদী কাৰ্য অনুষ্ঠিত কৰি স্বদেশী বস্তু ব্যৱহাৰ প্ৰস্তাৱ আখৰে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সময়ত মানে যিবিলাক মানে তোমাৰ পলিটিক্যালি এক্টিভ মানুহ আছিল সেইগলা পুৰা একদম মিটিং কৰিছিল সেইটো সময়ত আৰু সবকে মানে এটো দিছিল তোমাৰ যে কোনো যাতে ব্ৰিটিছে প্ৰস্তুত কৰা বাহিৰৰ পৰা অহা মানে হিয়তে মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বনোৱা একো বস্তু যাতে ব্যৱহাৰ নকৰে আৰু এনেকুৱা আছিল ন হেতু সময়ত কিমান কোম্পানী স্থাপন হৈ গল তাৰ আগলৈকে কিন্তু ইণ্ডিয়ানছে ভাবাই নাছিল যে আমি আমাৰ যিসমূহ লাগতিয়াল বস্তু সেইবিলাক দেখোন আমি নিজৰ দেশতে প্ৰস্তুত কৰিব পাৰো ভাবাই নাছিল বেলেগক ধুনীয়াকৈ আহি কিনে বিজনেছ কৰি পইচা লুটি লৈ যাব দিছিল গতিকে এটো এটা হসাকে বিৰাট এটা ডাঙৰ এটা কথা আছিল ন স্বদেশী আন্দোলনটো তাৰপিছত হৰতাল কাৰ্যসূচীৰ ৰূপায়ণ 1905 চনৰ 16 অক্টোবৰৰ আবেলি সমগ্ৰ কলকাতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হৈছিল আৰু দোকান পাহাৰ অনুষ্ঠান পত্ৰিকা বাছ ট্ৰাম আদি বন্ধ হৈ পৰিছিল সেইদিনাখন বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ এটো জানা বন্দে মাতৰম গীতটি মানে পুৰা একদম কলকাতাৰ আকাশে বতাহে মুখৰিত হৈছিল হেতু সময়ত যে কিমান মানে দেশ প্ৰেমমূলক কবিতা ৰচনা হৈছিল পুৰা আকাশে বতাহে ৰজন জনাই আছিল বাহিৰত মানে মানুহে দেখিছা এইবিলাক স্কুল টুলৰ লৰা ছোৱালী বিলাক ওলাই আছিল ক্লাছ কৰা নাছিল আৰু হেতু সময়ত তোমাৰ এতিয়া আমি পঢ়িম সেইবিলাক কথা বহুত স্কুলছ বিলাক মানে সৰকাৰি স্কুলত যোৱা বন্ধ কৰি দিছিল লৰা ছোৱালী বিলাক স্কুলটো নাযায় পুৰা ৰাজপথত ওলাই গান গায় একতাৰ পুৰা গান গায় গম পাইছা তাৰ পিছত এইবিলাক তোমাৰ তেওঁলোকে কি কৰিছিল মানে বস্ত্ৰ বিলাক নিজে খাদি কাপোৰ চাই সময়ত চলিছিল সবে ঘৰত খুটা কাটিছিল পৰিবেশে বেলেগ আছিল আৰু আমাৰ ব্ৰিটিছে ভয় খাই গৈছিল মানে গম পাইছানে সেই আন্দোলনটোৰ ফলত ব্ৰিটিছে একদম প্ৰথমবাৰৰ কাৰণে ঝটকা এটা লাগি গৈছিল এতিয়া চোৱা জাতীয় শিক্ষালৈ স্বদেশী আন্দোলনৰ বৰঙণি এটা জাতীয় শিক্ষালৈ স্বদেশী আন্দোলনে হেতু সময়ত যে বংগ বিভাজন হল তাৰপিছত স্বদেশী আন্দোলন হল সেই স্বদেশী আন্দোলনে আমাৰ জাতীয় শিক্ষালৈ কি বৰঙণি যোগাইছে জাতীয় শিক্ষা গ্ৰহণৰ আহ্বান বংগদেশৰ মুখ্য সচিব RW কাৰ্লাইলে জাৰি কৰা জাননীৰ প্ৰতিবাদত বিপিন চন্দ্ৰ পাল ৰবীন্দ্ৰনাথ ঠাকুৰ এই নেতাসকলে কি কৰিছিল ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিব মানে আহ্বান জনাইছিল আৰু সতীশ চন্দ্ৰ মুখোপাধ্যায় সম্পাদিত দিদন পত্ৰিকাই কলিকতা বিশ্ববিদ্যালয় সেই সময়ত কলিকতা বিশ্ববিদ্যালয়খন তোমাৰ হেৰি চলাইছিল ব্ৰিটিছে চলাইছিল এইখন গোলামখানা বুলি অভিহিত কৰিছিল গোলামখানা যে তাতে পঢ়িব নালাগে এইখানে গোলাম বনাই আছে তহঁতক গতিকে ওলে আমি নিজে স্কুল খুলিম নিজে বিশ্ববিদ্যালয় খুলিম নিজে কলেজ খুলিম গতিকে হেনুকাকে আহ্বান বনাইছিল দিছিল তাৰপিছত জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হেতু সময়ত বহুত জাতীয় বিদ্যালয় মানে এইবিলাক তোমাৰ আমাৰ ইণ্ডিয়ানছ বিলাকে প্ৰতিষ্ঠা কৰিলে জাতীয় বিদ্যালয় যে হেৰিটো কনসেপ্ট হে তেতিয়াতে আহা ৰবীন্দ্ৰনাথ ঠাকুৰে জাতীয় শিক্ষা গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি বংগ জাতীয় বিদ্যালয় নামৰ তেছব ৰবীন্দ্ৰনাথ ঠাকুৰে কেৱল গীতাঞ্জলি ৰেখা নাছিল আৰু আমাৰ যে জনগণ মন এটো ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰা নাছিল তো বহুত কাম কৰি থৈ গৈছে আমাৰ মানে দেশৰ কাৰণে আমাৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে গতিকে তেওঁ কি কৰিছিল বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰিছিল পিছলৈ চৰকাৰী বিদ্যালয় ত্যাগ কৰা ল'ৰা ছোৱালীৰ সংখ্যা যেহেতু বাঢ়ি গৈছিল গতিকে বংগ দেশৰ বহুত ঠাইত মানে এনেকুৱা জাতীয় বিদ্যালয় বিলাক গঢ়ি উঠিছিল আৰু সেইবিলাক সব প্ৰাইভেট মানে ইনষ্টিটিউচন আছিল তাৰপিছত জাতীয় শিক্ষা পৰিষদ গঠন
ৰাস বিহাৰী বসুৰ অধ্যক্ষতাত 1906 চনৰ 11 মাৰ্চ তাৰিখে কলকাতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদ এটো এটা মোস্ট ইম্পৰ্টেন্ট কথা জাতীয় শিক্ষা পৰিষদ এটাৰ গঠন হৈছিল গম পাইছা এটো মানে যে এটো মানে সব মানে এডুকেশন খিনি সোৱাৰ কাৰণে ঠিক আছে অৰবিন্দ ঘোষক অধ্যক্ষ কোন আছিল অৰবিন্দ ঘোষ আৰু বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰি জাতীয় বিশ্ববিদ্যালয়লৈকে উন্নীতকৰণ কৰা হৈছিল মহাবিদ্যালয়খন ঠিক আছে নেক্সট বিদ্যালয় মহাবিদ্যালয় স্থাপন স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ কিমান 62 খন মাধ্যমিক আৰু 3000 খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল সো ব্ৰিটিছে ৰুল কৰি আছে ইফালে বিদ্যালয় স্থাপন কৰি আছে আমাৰ ইণ্ডিয়ানছে কিমান ভাল লগা কথা ন তাৰকানাথ পালিতৰ অৰ্থ সাহায্যত গঢ়ি উঠা এইজন মানুহ অলপমান ধনী আছিল গতিকে তেওঁ অৰ্থ সাহায্য দিছিল গতিকে তেওঁ কি কৰিছিল বেংগল টেকনিক্যাল ইনষ্টিটিউটখন পিছলৈ যাদৱপুৰ বিদ্যালয় নামেৰে আত্মপ্ৰকাশ কৰিছিল তেওঁ এখন ইনষ্টিটিউট গঢ়ি তুলিছিল এতিয়া স্বদেশী আন্দোলনৰ সময়ত বংগদেশত জাতীয় শিল্পৰ বিকাশ জাতীয় শিল্প কি গঢ়ি উঠিছিল এই যে টাটা হয়নে সেইদিনাখন ৰতন টাটা ঢুকাই গল এই টাটা তোমাৰ সেই দিনতে স্বদেশী আন্দোলনৰ সময়তে প্ৰতিষ্ঠা হোৱা গতিকে বহুত এটো সময়ত বহুত মানে আমাৰ জাতীয় শিল্প গঢ়ি উঠিছিল আৰু হেতু সময়ত যেটো এইবিলাক সৰু সৰু বস্তু ন আমাৰ কাপোৰ কানি কিবা কিবি সেইবিলাক লাগা হৈছিল ঘৰত তোমাৰ প্ৰয়োজনীয় মানে সামগ্ৰী সেই সময়ত কুটিৰ শিল্প উদ্যোগটো বহুত ডাঙৰকে গঢ়ি উঠিছিল মানে কুটিৰ শিল্পৰ ওপৰত সব ঘৰত গুৰুত্ব দিব লাগে তাৰ আগত ইণ্ডিয়ানছ বিলাকৰ মানে পইচা ইনকাম কৰাৰ ধান্দাই নাছিল গম পাইছা হেতু সময়ত পুৰা আহি গল সেই মানে ৱেভ এটা আহি গল ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী ভাণ্ডাৰ তেওঁ কোম্পানী এটা প্ৰতিষ্ঠা কৰিছিল তেওঁৰ নামটো কি আছিল ৰবীন্দ্ৰনাথ ঠাকুৰে মানে স্থাপন কৰা স্বদেশী ভাণ্ডাৰ যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনে ইণ্ডিয়ান ষ্ট'ৰ্ছ তাৰ পিছত সৰলা দেৱীয়ে লক্ষ্মী ভাণ্ডাৰ আৰু আব্দুল হালিম গজনবীয়ে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ তাৰ পিছত নীল ৰতন চৰকাৰ এইকেইটাটো ডাঙৰ উদ্যোগ আছিল এইকেইটা সৰু সৰু উদ্যোগ আছিল তাৰ পিছত নীল ৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল তাৰ পিছত আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই লৌহ শিল্প কাৰখানা 1907 চনত গঢ়ি তুলিছিল আৰু 1905 খ্ৰীষ্টাব্দত 17 ডিসেম্বৰ তাৰিখে কি হৈছিল CRC দত্তৰ পৌৰাহিত্যত বাৰাণসীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ সন্মিলনত দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ কৰি তুলিছিল এটো মনত ৰাখিবা ভাৰতীয় উদ্যোগ সন্মিলন হৈছিল কিমান চনত 1905 চনৰ 17 ডিসেম্বৰ তাৰিখে কাৰ পৌৰাহিত্যত RC দত্ত ঠিক আছে গতিকে তোমালোকে এটো কথাও গম পালা যে জাতীয় শিল্পলৈ কিমান বৰঙণি যোগাইছিল স্বদেশী আন্দোলনে এতিয়া আমাৰ ভাষা সাহিত্যলৈ মানে জাতীয় সাহিত্যলৈ কি মানে বৰঙণি যোগাইছিল হেতু সময়ত মই কৈছিল অলপ আগতে যে বহুত আলোচনী তাৰ পিছত কবিতা তাৰ পিছত গান সৃষ্টি হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী মনত ৰাখিবা কালী প্ৰসন্ন কাব্য বিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ এইখন সাপ্তাহিক মেগাজিন আছিল তোমালোকক সুধিব যে হেতু সময়ত তোমাৰ সৃষ্টি হোৱা সাপ্তাহিক মেগাজিনখনৰ নাম কি আছিল যুগান্তৰ মোস্ট এইখন বহুত ফেমাস হয় মেগাজিনখন তাৰপিছত ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দিদন কুমুদিনী মিত্ৰৰ মহিলা আলোচনী সুপ্ৰভাত মহিলা আলোচনীখনৰ নামো দিব পাৰে অৰবিন্দা ঘোষৰ বন্দে মাতৰম আদি সংবাদপত্ৰ আলোচনীত প্ৰকাশ জাতীয় এই মানে জাতীয়তাবাদী লেখাসমূহ সেই সময়ত প্ৰকাশ পাইছিল আৰু মেগাজিন কিখনৰ নাম মই কৈয়ে দিলো অলৰেডি নাটক আৰু গ্ৰন্থ বহুত নাটক ধুনীয়া নাটক ৰচনা হৈছিল সেই সময়ত কি ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্য এইবিলাক নাটক এতিয়াও আছে গিৰীশ ঘোষৰ সিৰাজউদ্দৌলা তাৰ পিছত আৰু মীৰ কাসিম এই দুখন আছিল গিৰীশ ঘোষৰ মীৰ কাসিম আৰু সিৰাজউদ্দৌলা তাৰ পিছত অমৃতলাল বসুৰ সাব্বাস বাঙালী তাৰ পিছত অমৰেন্দ্ৰ নাথৰ বংগৰ অংগচ্ছেদ তাৰ পিছত হেতু সময়ত আৰু মই ক'লোৱে বহুত কেইখন গ্ৰন্থ ৰচনা হৈছিল জাপানী বীৰ বুলি এই গ্ৰন্থখন ৰচনা কৰিছিল স্বৰ্ণ কুমাৰী দেৱী তাৰ পিছত তোমাৰ প্ৰমথনাথ চৌধুৰীয়ে জয় সংগীত
কীৰ্তিচন্দ্ৰ দাসগুপ্তৰ মানে সেইটো সময়ততো বহুত গ্ৰন্থ ৰচনা হৈছিল মেইন মানে এইকেইখন বহুত ভাল ভাল গ্ৰন্থ আছিল কাৰ্তিক চন্দ্ৰ দাসগুপ্তৰ নব্য ভাৰত তাৰপিছত ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেণীৰ বংগলক্ষ্মীৰ ব্ৰতকথা এইকেইখন গ্ৰন্থ ৰচনা হৈছিল মনত ৰাখিবা তোমালোকে লিখি ল'বা দেই বস্তুবিলাক নোট ডাউন কৰি ল'বা তাৰপিছত গীত আৰু প্ৰবন্ধ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান 23টি গীত ৰচনা কৰিছিল 23টি গীত ভাৰতীয় জাতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব সেইটো সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিল তাৰপিছত তোমালোকেতো গানটো শুনিছে আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি এই গানটো তো তোমাৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত এতিয়া তাৰপিছত এটা খুব ধুনীয়া গান আছিল যদি তোৰ দাগ শুনে কেউ না আছে খুব ধুনীয়া গানটো শুনিবাচোন বিৰাট ভাল লগা গান তোমাৰ হেৰিও গাইছে সব সিংগাৰে গাইছে শ্ৰেয়া ঘোষালে গাইছে শ্ৰেয়া ঘোষালৰ ভাৰ্চনটো শুনিবা বিৰাট ধুনীয়া লাগে গানটো যদি তোৰ দাগ শুনে কেউ না আছে তবে একলা চলে ৰে মানে কি তোমাৰ যদি কথা কোনো নুশুনে তেতিয়াহ'লে তুমি অকলে যোৱা অকলে আগবাঢ়া তাৰপিছত লগ লাগিব বিৰাট ধুনীয়া গান মানে আন্দোলনবিলাকক এটা মাত্ৰা দি দিছিল মানে পুৰা ফ'ৰ্চ কৰি দিছিল এইবিলাক গানে এতিয়াও আন্দোলন হ'লে এইবিলাক গান বজায় গম পাইছা আৰু এই গানটো তাৰপিছত ৰচনা হৈছিল শুনিবা দেই এই গানটো সঁচাকৈ মই কৈছোঁ বিৰাট মোৰ এটা মানে ওৱান অফ মাই ফেভাৰেট ছং ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা মই শুনিয়ে থাকোঁ এই তোমাৰ শ্ৰেয়া ঘোষালৰ ভাৰ্চনটো তোমালোকে শুনি চাবাচোন এবাৰ এইবিলাক গান শুনিব লাগে আন্দোলনৰ সময়ছোৱাত ৰজনীকান্ত সেন তাৰপিছত মুকুন্দ দাস তাৰপিছত দ্বিজেন্দ্ৰলাল ৰয় আদিৰ গীতেও বঙালী জাতিক উদ্বুদ্ধ কৰিছিল আৰু স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ আছিল ভাই ভাই এক ঠাই এই প্ৰবন্ধটো এটা বিখ্যাত প্ৰবন্ধ এটা আছিল পিছত এইখন কিবা এইটো নামৰ নাটকো ৰচনা হৈছিল মইতো কথা কিবা পাহৰি গ'লোঁ ক'ৰবাত পাইছিলোঁ ভাই ভাই এক ঠাই তোমাৰ বিখ্যাত এইটো এটা প্ৰবন্ধ এটা আছিল আৰু ভাই ভাই এক ঠাই নামৰ এখন কোনোবাই নাটকো ৰচনা কৰিছিল মই চাইছিলোঁ চাগে এইখন তাৰপিছত চাবা চিত্ৰকলাৰো কিমান ধুনীয়া বিকাশ হৈছিল তেতিয়া তোমাৰ অৱনীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ 1907 চনত এটা অনুষ্ঠান গঢ়ি উঠিছিল আৰু এই অনুষ্ঠানটো পাশ্চাত্য প্ৰভাৱমুক্ত নিভাজ ভাৰতীয় চিত্ৰকলাৰ চৰ্চাৰে মানে ৱেষ্টাৰ্ণ কালচাৰটোৰ প্ৰভাৱ পৰিব দিয়া নাছিল স্বদেশী আমাৰ যোনবিলাক মেইন থলুৱা বস্তু আছে সেইবিলাকক মানে তেওঁলোকে মানে প্ৰমোট কৰিছিল তাৰপিছত অৱনীন্দ্ৰ নাথ ঠাকুৰে তেওঁৰ সুবিখ্যাত বংগমাতা এখন ছবি আঁকিছিল আৰু সেইখন পিছলৈকে ভাগিনী নিবেদিতা বংগমাতাক মানে ভাৰত মাতা ৰূপ প্ৰদান কৰিছিল সেইখন পিকচাৰ এতিয়াও মানে বিখ্যাত ভাৰত মাতা তোমাৰ এই শংকৰদেৱত সেইখন পিকচাৰ থাকে মানে শংকৰদেৱৰ বুকছ কিছুমানত শংকৰদেৱ স্কুলছবিলাক যে আছে সেইখন ভাগিনী নিবেদিতাই তোমাৰ ভাৰত মাতা নামটো দিছিল আৰু সেইখন কোনে আঁকিছিল সেই কথাটো একদম ভালকৈ মনত ৰাখিবা অৱনীন্দ্ৰনাথ ঠাকুৰে বংগমাতা পিছলৈকে ভাগিনী এতিয়া ভাগিনী নিবেদিতাৰো কথা আমি পঢ়িম তেওঁ বা কোন আছিল এইটো ভাগিনী নিবেদিতা চোৱা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাও এটা বহুত ডাঙৰ কথা তেওঁলোকে চোৱা সকলো ধৰণৰ সামাজিক বাধা অতিক্ৰম কৰি মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে স্বদেশী আন্দোলন অংশগ্ৰহণ কৰিছিল আৰু বংগ বিভাজন বিৰোধী আন্দোলনত নাৰীসকলৰ অংশগ্ৰহণে এইটো এটা আন্দোলনক এটা মাত্ৰা দি দিছিল আৰু নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ অৰিহণা যোগোৱা আন এগৰাকী নাৰী আছিল এওঁ মষ্ট ইম্পৰ্টেণ্ট এইটো আছিল ভাগিনী নিবেদিতা ঠিক আছে এওঁ ভাগিনী নিবেদিতা আছিল আৰু তেওঁৰ আসল নামটো আছিল এইটো মাৰ্গাৰেট এলিজাবেথ নোবেল নামটো মনত ৰাখিবা তেওঁ কিন্তু আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰিছিল কলিকতাত থকা সময়ছোৱাত তেওঁ ইয়ং মেন্স হিন্দু ইউনিয়ন তাৰপিছত বিবেকানন্দ ছ'চাইটি এওঁ স্বামী বিবেকানন্দৰ শিষ্য আছিল সেইটো কথাও মনত ৰাখিবা গতিকে তেওঁ সেই বিবেকানন্দ ছ'চাইটি তাৰপিছত ডন ছ'চাইটি অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈছিল আৰু দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ তেওঁ আহ্বান জনাইছিল সকলো নাৰীকে তেওঁ মানে কৈছিল যে আপোনালোকে কুটিৰ উদ্যোগ প্ৰতিষ্ঠা কৰক কুটিৰ শিল্পবিলাক প্ৰমোট কৰক প্ৰতিষ্ঠা কৰক এইবিলাক বস্তু বনাওক
শিক্ষিত আছিল অলপ গতিকে মহিলাবিলাকক সেইটো সময়ত তেওঁ এটা অনুপ্ৰেৰণা দিছিল আৰু বংগৰ নাৰীৰ সাহসিকতাৰ সম্পৰ্কে লণ্ডনৰ ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিল তেতিয়া চাল এই আমাৰ মানে ইয়াৰে নাৰীৰ কথা তোমাৰ সেই লণ্ডনৰ ডেইলি টেলিগ্ৰাফ নামৰ কাকততো প্ৰকাশ পাইছিল গতিকে আমাৰ মহিলাসকল কিন্তু সেই পূৰ্ব দিনৰ পৰাই মানে সাহসী গতিকে এইটো কথা প্ৰমাণিত হয় যে আমাৰ সেই স্বাধীনতা আন্দোলনৰ আগৰ পৰাই আমাৰ মহিলাসকলৰ অৱদান প্ৰতিটো ক্ষেত্ৰতে আছে আৰু ভাৰতীয় মহিলাসকল সঁচাকৈ সাহসী কিন্তু তাৰ পিছত স্বদেশী আন্দোলনৰ পৰিণতি এতিয়া স্বদেশী আন্দোলন যে হ'ল তাৰ ফলত কি হ'ল চোৱা বংগদেশ একত্ৰিতকৰণ বংগদেশখন যিটো ভাগ কৰা হৈছিল সেই ভাগটো আকৌ একত্ৰিত কৰি দিব লগা হৈ গ'ল গতিকে প্ৰথমটো মানে কি আছিল সাকসেসফুল এটা আন্দোলন আছিল ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে ভয় খাই গ'ল গতিকে 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰিত কৰা হয় এটো এটা মোস্ট ইম্পৰ্টেন্ট কথা তাৰপিছত ভাৰতৰ ৰাজধানী স্থানান্তৰ স্বদেশী আন্দোলনৰ পৰিণতি স্বৰূপে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈকে স্থানান্তৰ কৰা হৈছিল তেতিয়া কলকাতা কলিকতাৰ পৰা দিল্লীলৈকে স্থানান্তৰ কৰা হ'ল তাৰপিছত অসম শাসন সংস্কাৰ স্বদেশী আন্দোলনৰ পৰিণতি স্বৰূপে অসমৰ মুখ্য আয়ুক্তৰ তলতীয়া প্ৰদেশত পৰিণত কৰা হৈছিল এই কৈছিল যে চিফ কমিশনাৰ এজন দি দিছিল আৰু অসমৰ ৰাজধানী স্থানান্তৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপে অসমৰ ৰাজধানী ঢাকাৰ পৰা শ্বিলঙলৈকে পুনৰ স্থানান্তৰিত কৰা হ'ল গোটেই এটা পইণ্টছ তোমালোকে লিখি ল'বা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন স্বদেশী আন্দোলনৰ পৰিণতি তোমালোকক পৰীক্ষাত সুধিব আৰু চোৱা মই প্ৰতিটো পইণ্টছ চাৰিটা লিখিছোঁ কিয় তোমালোকক এইটো লেছনৰ পৰা দীঘল কুৱেশ্যন 4 নম্বৰৰে আহিব তাতকৈ বেছি পঢ়িব নালাগে গতিকে 4টা পইণ্টছে তোমালোকে মনত ৰাখিলে হ'ল আৰু মেইন পইণ্টছ এইকেইটাই আছিল তাৰপিছত সেই বংগ বিভাজনৰ পিছত কি হ'ল মুছলিম লীগ নামৰ এটা প্ৰতিষ্ঠা হ'ল মুছলিম লীগ নামৰ এটা ৰাজনৈতিক এটা দল প্ৰতিষ্ঠা হ'ল এই মই কৈছিলোঁ ন তেওঁলোকে মানে পুৰা একদম আশ্বাস দি থাকে ব্ৰিটিছে যে মুছলমানসকলক কয় আমি তোমাৰ য'ত সংখ্যা লঘু আছে তেওঁলোকক কয় আমি তোহাৰ লগত আছোঁ পুৰা একদম তোহাৰ বিপদ হৈ আছে মানে মই কৈছিলোঁ ন মানে কি হ'ল মানে য'ত সংখ্যা লঘু থাকে য'ত মুছলমান সংখ্যা লঘু থাকে তাতে আশ্বাস দিব ব্ৰিটিছ মই বুদ্ধিয়ক আছিল না চালু আছিল ক'ব যে তোহাৰ বিপদ এই হিন্দুৰ সংখ্যা দিনক দিনে বাঢ়ি আছে তোহাৰ বিপদ হ'ব এটা সময়ত তাৰপিছত য'ত হিন্দু কমি থাকিব তাতে ক'ব এই আপোনালোকৰ বিপদ কিন্তু দিনক দিনে বাঢ়ি যায় আছে মুছলমানৰ সংখ্যা দিনক দিনে বাঢ়ি যায় আছে মুছলমানবিলাক সংখ্যা লঘুত পৰিণত হৈ যাব গতিকে এতিয়াও গ্লাহান চলি থাকে আৰু সেই ব্ৰিটিছে কৰি থৈ যোৱা গতিকে তাৰ ফলত সেই মানে য'ত মুছলমানসকলক যাই তেওঁলোকে আশ্বাস দিয়ে যে আমি তোহাৰ লগত আছোঁ তো অমুক কৰা এই ব্ৰিটিছৰ কি ভাৰতীয়সকলৰ এগেইনষ্টত অমুক কৰা তাৰ ফলস্বৰূপে এটা জন্ম হ'ল মুছলিম লীগ আৰু তাত অকল মুছলমান মানুহখিনি আছিল 1606 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে মুছলিম লীগ প্ৰতিষ্ঠা হৈছিল ঢাকাৰ নবাব সলিমুল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নবাব বিকৰ উল মুলকৰ পৌৰাহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল আৰু এই ঐতিহাসিক সভাতে সৰ্বভাৰতীয় মুছলিম লীগ নামৰ এটা ৰাজনৈতিক সংগঠন এতিয়া তোমালোকক সুধিব কিমান চনত স্থাপন হৈছিল এইটো 1906 খ্ৰীষ্টাব্দৰ 30 ডিচেম্বৰ তাৰিখে আৰু এই মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা গম পাইছা ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্য প্ৰকাশ ঘটাব বুলি তেওঁলোকে বিশ্বাস কৰিছিল তাৰ পিছত ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা আৰু মুছলমান ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিদ্বেষ ভাৱ অন্ত পেলাই সকলোৰে মাজত একতা গঢ়ি তোলা এইকেইটা আছিল গতিকে আচলতে সেইটো সময়ত ইনফ্লুৱেঞ্চ কৰিছিল মানে তোমাৰ ব্ৰিটিছে মুছলমানখিনিক যে আপোনালোকে অমুক কৰক অকণমান তেওঁলোকক ছেপাৰেট কৰি দিব মন মেলিছিল আৰু তাৰ ফলতে তোমাৰ মুছলিম লীগ নামৰ এই অনুষ্ঠানটোৰ জন্ম হৈছিল এতিয়া স্বদেশী আন্দোলনৰ অৱদান এইটো এটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন কি অৱদান আছে স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল
প্ৰথমবাৰৰ কাৰণে তেওঁলোকে গম পাইছিল ভাৰতীয়সকলে গম পাইছিল যে গণ আন্দোলন কি বস্তু আৰু গোটেই যদি মানুহখিনি ইউনাইটেড হৈ যায় একেলগে আহি যায় আমি কি কৰি দিব পাৰো ব্ৰিটিছৰ ইমান সেই অস্ত্ৰ থকাৰ পিছতো তেওঁলোকে ইমান ইন্টেলেকচুৱেল তেওঁলোকে ইমান টেকনিক্যালি উন্নত হোৱাৰ পাছতো আমি তেওঁলোকক ঝটকা এটা দি দিব পাৰো গতিকে প্ৰথম হেতু কথা প্ৰতিজন ভাৰতীয়ই বিশ্বাস কৰিবলৈ লৈছিল দেশৰ বেছিভাগ মানুহে আন্দোলনত সমবেত হলে যে এটা গণ আন্দোলন জয়যুক্ত হোৱাটো সুনিশ্চিত সেই কথাটো মানে তেওঁলোকে বুজি পাইছিল মানে স্বদেশী আন্দোলনে আসলতে এটা মানে প্ৰথমতে স্বদেশী আন্দোলনে আসলতে তোমাৰ কি কৰিছিল স্বাধীনতা আমি যে স্বাধীন হ'ব পাৰো ব্ৰিটিছক যে হৰুৱাব পাৰো হেতু এটা আশ্বাস দি দিছিল মনত গমাইছা তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰ পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাৰ বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল সো আমাৰ মানে মানুহবিলাক কি আছিল এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মানুহবিলাক পুৰা একদম আবেদন নিবেদন সহনশীল আছিল মানে ইণ্ডিয়ানছ বিলাক তেতিয়া ইণ্ডিয়ানছ মানে কি ভাৰতীয় জাতীয় কংগ্ৰেছতে আছিল দিয়াচোন বেছিভাগ তেতিয়া মানে মানুহবিলাক অলপমান ধ্যান কৰিছিল না অলপমান পিচফুল আছিল শান্তিপূৰ্ণ আছিল গম পাইছা গতিকে তেওঁলোক অলপ সহনশীল আছিল সহনশীলতাত বিশ্বাস কৰিছিল আৰু বংগভংগ কেন্দ্ৰ কৰি যোনটো মানে জাতি মানে স্বদেশী আন্দোলন হ'ল হেতুত এটা কথা তেওঁলোকে বিশ্বাস কৰিলে যে আমি সংগ্ৰাম কৰিব লাগিব গম পাইছা আমি যুঁজিব লাগিব যুঁজিলে সংগ্ৰাম কৰিলে কিন্তু আমি এদিন স্বাধীন হ'ম সেই কথাটো তেওঁলোকে বিশ্বাস কৰিব লাগে মানে একমাত্ৰ গণ সংগ্ৰামৰ যোগেদিহে ভাৰতীয় উন্নতি সম্ভৱ এতিয়াও তো সংগ্ৰাম নকৰাকে আমিনো কি পাইছো ছাত্ৰ আন্দোলনে হওক কিমানে হওক আমি অসমখনেতো প্ৰতিটো বস্তু পোৱাৰ ক্ষেত্ৰত সংগ্ৰামৰ জৰিয়তে পাই আছো হয়নে গতিকে সংগ্ৰামে যে আমাৰ বহুত কিবা কিবি বস্তু আনি দিব পাৰে এটো বস্তু বুজি পাইছিল আৰু এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল তাৰ আগলৈকে কিন্তু তেওঁলোক বিৰাট সহনশীল আছিল পিচফুল আছিল তাৰপিছত লৰ্ড কাৰ্জনে ভাইসৰয় শাসনত বহিয়ে ঘোষণা কৰিছিল তেওঁলোকৰ তেতিয়ালৈকে আমাৰ ইণ্ডিয়ানছৰ আচল ৰূপটো দেখা নাছিল না বিৰাট মানে দাম্ভিকতাৰে কৈছিল মানে হেতু সময়ত যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি কৈছিল লৰ্ড কাৰ্জনে আৰু বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন হেতু সময়ত সব বস্তু মানে একো বস্তুৱে মানে বিদেশৰ পৰা অহা বস্তু ব্ৰিটিছে আমাৰ তাত বিজনেছ কৰা বস্তু একো বস্তুৱে মানে তেওঁলোকে গ্ৰহণ কৰা নাছিল কি কৰিছিল জানা হেতু যিমান বিলাক এইবিলাক ক্লথছ আছে এতিয়া বাৰু এই ক্লথছ বিলাকটো আমাৰ ভাৰতবৰ্ষতে বনাই দিয়াচোন তেতিয়া ব্ৰিটেনৰ পৰা আহিছিল সেইবিলাক কি কৰিছিল পুৰা লৈ গৈছিল ৰাজহুৱা স্থানত পুৰা প্ৰত্যেকখন ঘৰে আহে এই দাম হৈ যায় কাপোৰ চাপোৰ আৰু সেই জ্বলাই দিয়ে গম পাইছা কাপোৰ চাপোৰ সেই পুৰা একদম ব্ৰিটিছৰ সন্মুখতে জ্বলাই দিয়ে তাৰ পিছত আৰু যোনবিলাক অন্যান্য সামগ্ৰী আছে সেইবিলাক ইউজ নকৰে যতৰত সূতা কাটি কিনে তেওঁলোকে মানে নিজে কাপোৰ তৈয়াৰ কৰিছিল গতিকে বিদেশী পণ্য বৰ্জন যে আৰু যেহেতু তেওঁলোকৰ মানে বিদেশী বস্তু যেতিয়া ইউজ কৰা গোটেই হেতু আসলতে বংগ বিভাজনৰ পিছত হোৱা স্বদেশী আন্দোলনটো কেৱল যে বংগদেশত সীমাবদ্ধ হৈ আছিল এনেকুৱা নহয় এটো লাহে লাহে গোটেই ভাৰতবৰ্ষত মানে বিয়পি গৈছিল আৰু সকলোৱে খবৰ পাইছিল বংগদেশৰ মানুহবিলাকে এনেকুৱা কৰিছে গতিকে আমি সবে ইউনাইটেড হৈ যাব লাগে হেতু আন্দোলনে সঁচাকৈ এটা গোটেই ভাৰতবৰ্ষত মানে এটা জাগৰণ এটা আনি দিছিল গম পাইছা গতিকে পণ্য বৰ্জন কৰিছিল তাৰপিছত স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি আৰু এই কাৰণতে ভাৰতীয় অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ এটা অৱদান চিৰকাল হৈ থাকিব তেতিয়া অৰ্থনীতি ভাৰতীয় অৰ্থনীতিৰ আগততো গুৰুত্বই দিয়া নাছিল শিল্প বিকাশ হৈছিল মকলৈ কিমান ডাঙৰ কোম্পানী এতিয়া যোনটা টাটা সেই সময়তে প্ৰতিষ্ঠা হোৱা জামছেদজী টাটাই প্ৰতিষ্ঠা কৰিছিল তাৰপিছত স্বদেশী আন্দোলনৰ মাজেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল আৰু স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৰোজীৰ পৌৰাহিত্যত অনুষ্ঠিত কলকাতা অধিৱেশনত প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী কৰিছিল মানে তাৰ আগত স্বৰাজ দাবী তো স্বৰাজ মানে কি এতিয়া হেতু কথাও এটা কথা স্বৰাজ মানে কি জানা স মানে হ'ল নিজে ৰাজ মানে ৰোল নিজে নিজক ৰোল কৰিব মানে এটা মানে মানে হেৰি তোমাৰ স্বাধীনতাৰ এটা ষ্টেপছ বুলি ভাবা স্বৰাজ দাবী কৰিবৰ সুযোগ পাইছিল তাৰ আগলৈকে এগলাখান গুৰুত্বই দিয়া নাছিল
স্বৰাজ যদি বিচে এই বাদ দিয়ে খেদি পঠাই দিয়ে মতিলাল নেহেৰু কেনেকুৱাকৈ তোমাৰ খেদি পঠাইছে এবাৰ গতিকে তেতিয়া মানে কি হ'ল স্বৰাজ দাবী কৰিব পৰা হ'ল যে স্বৰাজ মানে আমাৰ যিখিনি লোকেল গভৰ্নেন্স আছে সেইখিনি আমি নিজে নিজে চলাম তেনেকুৱা আৰু সেইটো এটা স্বাধীনতা আন্দোলনৰ এটা মানে ষ্টেপছ বুলি ক'ব পাৰি গতিকে স্বৰাজ দাবী কৰাটো এই স্বদেশী আন্দোলনৰ পৰাই হৈছিল ঠিক আছে এতিয়া মই তোমালোকৰ কাৰণে এটা কুৱেশ্যন লৈ আনিছোঁ আৰু কুৱেশ্যনটো এই তিনিখন পিকচাৰ্ছ দেখিছা তোমালোকে তিনিজন মানুহৰ আৰু এই তিনিজন মানুহৰ অৱদান স্বদেশী আন্দোলনত আছিল তোমালোকে বুকত পাব পাৰা এওঁলোকৰ কথা এতিয়া তোমালোকৰ কুৱেশ্যনটো হ'ল এই তিনিজন মানুহক আমি একেলগে কি বুলি জানো তোমালোকে এইটো আনসাৰ মোক দিব লাগে কমেন্ট বক্সত দিবা আৰু এই তিনিজন মানুহৰ সম্পূৰ্ণ নামটো যদি জানা তোমালোকে লিখি দিবা এইটো তোমালোকৰ কাৰণে কুৱেশ্যন ঠিক আছে তোমালোকে সাগে গোটেই কথাখিনি ভালকে বুজিব পাৰিছা মই যিমান দূৰ পাৰো কথাখিনি বুজাবলৈকে ট্ৰাই কৰিছো আৰু স্বদেশী আন্দোলনৰ সেইখিনি আছিল কথা আৰু বংগ বিভাজন কেৱল যে মোৰ ভিডিওটো চাবা এনেকুৱা কথা নহয় তোমালোকে তাৰ পিছত মোৰ ভিডিওটো চোৱাৰ পিছত তোমালোকে টেক্সট বুকখন পঢ়িবা তেতিয়া আৰু বেছি ভালকে বুজি পাবা তাত আৰু বহুত কুৱেশ্যন ওলাব আৰু মাৰ্ক দি যাবা শৰ্ট কুৱেশ্যন বহুত আছে মই একদম মেইন বস্তুকেইটা লৈছো যাতে তোমালোকৰ লেসনটো বুজি পোৱাত ইজি হয় বংগ বিভাজন কি স্বদেশী আন্দোলন কি এটো কথা যাতে বুজাবলৈকে ট্ৰাই কৰিছো আৰু মই প্ৰথমতে কৈছিলো যে মোৰ এটো মানে প্ৰথম ভিডিও সোশ্যাল সায়েন্সৰ গতিকে মই অলপমান এক্সাইটেড হৈ আছিল অলপ নাৰ্ভাস হৈ আছিলো কেনেকুৱা বা বুজাইছো তোমালোকে মোক কবা তেতিয়া মই মানে এটা ইনস্পিৰেশন পাম যে ময়ো দেখোন ধুনীয়াকৈ মই শিকাব পাৰিম গতিকে তোমালোকে জনাবা তোমালোকে ভিডিওটো মই তোমালোকৰ এই লেসনটোৰ গোটেই কথাখিনি ভালকে বুজাব পাৰিছো নে নাই আৰু আগন্তুক সময়ত যদি ভিডিও লাগে সোশ্যাল সায়েন্সৰ বাকি কেটা লেসনৰ ওপৰত হেটো কথা জনাবা মোক ঠিক আছে আৰু যদি ভিডিওটো চাই ভাল পালা তেন্তে লাইক এটা কৰি দিবা আৰু কমেন্ট কৰিবা এই কুৱেশ্যনটোৰ আনসাৰ দিবা তোমালোকে যদি জানা আৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালা লেসনটো বুজি পাইছা নে নাই হেটো কথাও জনাবা ধন্যবাদ তেনেহলে আন এটা ভিডিওত লগ পাম আৰু মোৰ ইংলিছৰ ভিডিওসমূহ চাবলৈকে নাপাহৰিবা ক্লাস 10 ৰ গতিকে ভিডিও আনিম লেসন বিলাকৰ ওপৰত গতিকে তোমালোকে খুব ভালদৰে পঢ়ি থাকা তাৰ পিছত আৰু কিবা যদি কনফিউজন থাকে তোমালোকৰ বাকি সাবজেক্টছৰ ওপৰত আমাৰ কমেন্ট বক্সত জনাবা তেতিয়া আমি টিচাৰ্ছ আনি সেই সাবজেক্টছৰ সেই খোকজাখিনি দূৰ কৰাবলৈকে ট্ৰাই কৰিম আৰু বাকি এটা সাবজেক্টছৰ ভিডিওসমূহ চাবা ঠিক আছে আইছো আজিলৈ লগ পাম পুনৰ এটা নতুন ভিডিওত থ্যাংক ইউ